লাউজানত পশ্চিম মঙলদৈ আঞ্চলিক যুৱ সন্মিলনৰ গ্ৰন্থ উন্মোচনী সভা। পশ্চিম মঙলদৈ আঞ্চলিক যুৱ সন্মিলনৰ উদ্যোগত আৰু অৰুণোদয় সাহিত্য সভাৰ সহযোগত পশ্চিম মঙলদৈ আঞ্চলিক যুৱ সন্মিলনৰ সভাগৃহত পশ্চিম লুকৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেশ চন্দ্ৰ চৌধুৰীৰ দুখনকৈ গ্ৰন্থ শনিবাৰে দিনৰ 1 বজাত উন্মোচন কৰা হয়। লাউজান অৰুণোদয় সাহিত্য সভাৰ সভাপতি বাসৱ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতিৰ কপনি শীৰ্ষক কবিতা পুথি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে। আৰু ইংলিছ গ্ৰামাৰ অফ SSLC এক্সামিনেশ্যন শীৰ্ষক ইংৰাজী ব্যাকৰণ গ্ৰন্থখন উন্মোচন কৰে পকাদলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথে। প্ৰায় শতাধিক লোকৰ উপস্থিতিত গ্ৰন্থ উন্মোচন কৰি সাহিত্যিক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে ভৱেশ চন্দ্ৰ চৌধুৰীৰ কবিতা পুথিত 42টা কবিতা সন্নিৱিষ্ট হৈছে আৰু কবিতাত জীৱনৰ ক্ষোভ, খং, দেশপ্ৰেম আদি প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰি অৱসৰী কৃতি শিক্ষক ভৱেশ চন্দ্ৰ চৌধুৰীৰ আনখন গ্ৰন্থ ইংৰাজী গ্ৰামাৰখনে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্টখিনি সহায় কৰিব বুলি মন্তব্য কৰে। গ্ৰামাৰ উন্মোচক ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথেও ব্যাকৰণৰ ওপৰত তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। গ্ৰন্থৰচক ভৱেশ চন্দ্ৰ চৌধুৰীয়েও তেওঁৰ গ্ৰন্থ ৰচনাৰ আঁৰৰ অনুভূতি প্ৰকাশ কৰি পঢ়ুৱৈসকলে আদৰি ল'লে সাৰ্থক আৰু আনন্দিত হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। চিপাঝাৰৰ পৰা ইন্দ্ৰনীল হকৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ জনাইছোঁ। মই কলেজীয়া দিনৰ পৰা মোৰ নাম ভৱেশ চন্দ্ৰ চৌধুৰী। মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। মই 1927 চনত মঙলদৈ মহাবিদ্যালয়ত পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰা মই কবিতা লিখিছোঁ, হাইস্কুলীয়া দিনতো লিখিছোঁ আৰু তাৰ পৰৱৰ্তী দিনত প্ৰায় যোৱা দশকটোৰ নৱম আৰু দশম শতিকাত যিটো দশক আছে মই কবিতা পুথি লিখিছোঁ। 42টা কবিতাৰ স্মৃতিৰ কপনি নামৰ মই কবিতা এই সংকলনটো উলিয়াইছোঁ আৰু ইংৰাজী ব্যাকৰণৰ ক্ষেত্ৰত মই প্ৰায় 1994 চনৰ পৰা মই পশ্চিম বংগ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ। বিশেষকৈ ইংৰাজী বিষয়টো মই ভাল পাওঁ আৰু ইংৰাজী বিষয়তে মই পঢ়ুৱাইছিলোঁ। তাৰ আগৰ পৰাই মই টিউচন কৰিছিলোঁ ইংৰাজী বিষয়ত আৰু সেই দিনৰ পৰা মই ইংৰাজী বিষয়ৰ ওপৰত যথেষ্টখিনি যিটো মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত যথেষ্টখিনি মই নিজৰ অভিজ্ঞতা অৰ্জন কৰিছিলোঁ। প্ৰায় 10-12খন ইংৰাজী গ্ৰামাৰ পঢ়ি মই নিজাকে এখন বহি বনাই লৈছিলোঁ আৰু মোৰ এটা অভ্যাস আছিল যে মই ইংৰাজীৰ প্ৰশ্ন কাকত পৰীক্ষা হৈ যোৱাৰ লগে লগে মই সংগ্ৰহ কৰোঁ। 1980 চনৰ পৰা একাধিক্ৰমে মই 2025 চনলৈকে প্ৰায় 45 বছৰৰ মই ইংৰাজী প্ৰশ্ন কাকত সংগ্ৰহ কৰিছোঁ আৰু মেথড ইংলিছ গ্ৰামাৰৰ ওপৰত মই উত্তৰ কৰিছোঁ, নিজে উত্তৰ কৰিছোঁ আৰু এই 45 বছৰৰ ইংৰাজীৰ অনুবাদ মই কৰিছোঁ। কবিতা পুথিখন 64 পেজৰ হৈছে আৰু ইংৰাজীৰ যিখন গ্ৰামাৰ সেইখনৰ নাম হৈছে ইংলিছ গ্ৰামাৰ অফ SSLC এক্সামিনেশ্যন কুৱেশ্যন এনচাৰ অফ মেথড ইংলিছ গ্ৰামাৰ ফ্ৰম 1980 to 2025 কুৱেশ্যন পেপাৰ্ছ আৰু সেই অনুযায়ী প্ৰায় 190 পৃষ্ঠাৰ এখন ইংৰাজী ব্যাকৰণ মই লিখি উলিয়াইছোঁ। আজি ইয়াত উন্মোচিত হৈছে 23 মে। আজি উন্মোচিত হৈছে। ইয়াত যথেষ্ট মোৰ গুণগ্ৰাহী আৰু বৃদ্ধ সমাজ ইয়াত পশ্চিমবংগ আঞ্চলিক যুৱ সন্মিলনত সমবেত হৈছে। পশ্চিমবংগ আঞ্চলিক যুৱ সন্মিলনৰ উদ্যোগত আৰু অৰুণোদয় সাহিত্য সভাৰ সহযোগত আজি উন্মোচিত হ'ল। মই দুয়োটা সংস্থাক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই ভাবোঁ যে এই পুথিখনে সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিব আৰু বিশেষকৈ ইংৰাজী ব্যাকৰণখনে আমাৰ যিখিনি শিক্ষণীয় ছাত্ৰ-ছাত্ৰী এই ছাত্ৰ-ছাত্ৰীক ভৱিষ্যত ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব। মোৰ মনৰ যিখিনি কথা এই কবিতা পুথি আৰু ইংৰাজী ব্যাকৰণ মই লিপিবদ্ধ ৰূপত ৰাখিলোঁ যাতে আমাৰ অনুপস্থিতিতো যাতে এই কিতাপ দুখনে প্ৰতিনিধিত্ব কৰিব পাৰে তাকে কামনা কৰিছোঁ। কিতাপ দুখন কবিতা পুথিৰ স্মৃতিৰ কপনিখন উন্মোচন কৰিছে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে আৰু ইংৰাজী ব্যাকৰণ উদ্বোধন কৰিছে পকাজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথদেৱে। ধন্যবাদ। আচলতে কি আমাৰ পশ্চিম লুকৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ভৱেশ চন্দ্ৰ চৌধুৰী তেওঁ দুখন গ্ৰন্থ, এখন কবিতা পুথি আৰু আনখন তেওঁ ইংৰাজী গ্ৰামাৰ, এই দুখন গ্ৰন্থ আজি ইয়াতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আমাৰ দ্বাৰা তেওঁ কবিতাৰ পুথি স্মৃতিৰ কপনি উন্মোচন কৰা হৈছে আৰু ভৱেশ চৌধুৰী নিজে এগৰাকী ভাল কৃতি শিক্ষক। এই কথাটো আমি আপোনালোকেও জানে, আমি প্ৰায়ে জানো যে তেওঁ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষকৈ ইংৰাজী শিক্ষক হিচাপে ভাল তেওঁ এগৰাকী
সৰ্বজনপ্ৰিয় তেওঁ এগৰাকী শিক্ষক। ছাত্ৰ জীৱনত তেওঁ বৰ চোকা মেধাসম্পন্ন ছাত্ৰ আছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি তেওঁ কাব্য চৰ্চা কৰি আহিছে, কবিতা চৰ্চা কৰি আহিছে আৰু আজি 42টা কবিতাৰ দুকুৰি 2টা কবিতাৰ সংকলন এখন তেওঁ প্ৰকাশ কৰিছে। আৰু কবিতাবিলাকৰ মাজত তেওঁ এই যে আমাৰ বাস্তৱিক জীৱনৰ বিভিন্ন কথা বতৰা আৰু কবিতাৰ যিটো তেওঁৰ ব্যক্তিগত ভাৱানুভূতি, ক'ৰবাত তেওঁৰ বিষাদ আছে, ক'ৰবাত ক্ষোভ আছে, ক'ৰবাত খং আছে, সেইবিলাকো তেওঁৰ কবিতা পুথিখনৰ মাজত ইয়াতে সন্নিৱিষ্ট হৈছে। আৰু গ্ৰামাৰ যিখন কিতাপ, সেই কিতাপখনত তেওঁ দীৰ্ঘদিন ধৰি শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থাকি তেওঁ যি অভিজ্ঞতা অৰ্জন কৰিলে আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ তেওঁ গ্ৰামাৰৰ পুথিখন তেওঁ লিখি উলিয়াইছে। আৰু 80 চনৰ পৰা প্ৰায় 25 চনমানলৈকে মেট্ৰিকুলেশ্যন পৰীক্ষাৰ যি ইংৰাজীৰ পেপাৰ, সেই পেপাৰৰ প্ৰায়খিনি পেপাৰৰে তেওঁ চুই গৈছে। গতিকে মই ভাবোঁ যে এই দুখন গ্ৰন্থই আমাৰ সমাজ জীৱনত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব। আৰু আজি মোৰ ভাল লাগিছে এইটো কথাত যে কিতাপৰ উন্মোচনী সভাত প্ৰায় শতাধিক লোক ইয়াত উপস্থিত হৈছে। এইটো এটা খুব ডাঙৰ কথা যে আজিৰ তাৰিখত ইমান ব্যস্ততাপূৰ্ণ জীৱনত এই পশ্চিমবংগলৈ আঞ্চলিক যুৱক সন্মিলনৰ এই সভাগৃহত প্ৰায় 100ৰো অধিক মানুহ ইয়াতে উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে এই সভাখন সাফল্যমণ্ডিত কৰিছে। ইয়াতে অৰুণোদয় সাহিত্য সভা আছে সংযোগ হৈ আৰু আঞ্চলিক যুৱ সংঘ আছে, এওঁলোকে এই কামখিনি কৰিছে। মই তেওঁলোকক লেখকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। কথা আছে যে ব্যক্তিয়ে সমাজ গঢ়ে আৰু সমাজে ব্যক্তিৰ ব্যক্তিত্ব গঢ়ে। এই সমাজত থাকিয়ে মাননীয় ভৱেশ চন্দ্ৰ চৌধুৰীদেৱৰ যি ব্যক্তিত্বপূৰ্ণ এটা জীৱন গঢ়িছে সেইটো প্ৰমাণ হৈছে। আমাৰ দুটা অনুষ্ঠান, পশ্চিমবংগলৈ আঞ্চলিক যুৱ সন্মিলন 1978 চনত স্থাপিত হয়তো আৰু 2015 স্থাপন হোৱা অৰুণোদয় সাহিত্য সভা, এই দুটা অনুষ্ঠানৰ উদ্যোগত আজি আমি ভৱেশ চন্দ্ৰ চৌধুৰীদেৱৰ এখন ইংৰাজী ব্যাকৰণ আৰু এখন অসমীয়া কবিতা পুথি উন্মোচনৰ এটা যাৱতীয় ব্যৱস্থা কৰিছো। অনুষ্ঠানটো সঁচাকৈ বৰ মননশীল হৈছে। কাব্যগ্ৰন্থ উন্মোচন কৰি ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱে এটা কাব্যিক বিশ্লেষণ কৰি অনুষ্ঠানটো সজীৱ কৰিছে। বৰ আনন্দিত হৈছো আৰু ৰাইজে বৰ ভাল পাইছে। আৰু ইংৰাজী ব্যাকৰণখনৰ যিটো আমি ওপৰতে চাইছো, ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ বহুত লাভৱান হ'ব। তেখেতে প্ৰশ্ন উত্তৰসমূহ 80 চনৰ পৰা 25 চনলৈকে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছে। এইবোৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিব, তেতিয়াহে যদি অভিভাৱকসকল সচেতন হয়। আজিকালি অনুষ্ঠানবোৰত অভিভাৱকৰ সহযোগিতা কম, সভাই সমিতিয়ে তেওঁলোক নাহে আৰু ল'ৰা ছোৱালীকো আহিব নিদিয়ে। সেইকাৰণে অনুষ্ঠানবিলাকৰ শ্ৰীবৃদ্ধি বহুত কমি গৈছে। তথাপিতো আৰু উদ্যোক্তাৰ সংখ্যাও কম। আমি উদ্যোগ লৈ কিছুসংখ্যক ব্যক্তিৰ উদ্যোগ লৈ অনুষ্ঠানসমূহ এনেকৈ চলাই আছো। আশা ৰাখিম ৰাইজে সহযোগ আগবঢ়াব। আৰু অনুষ্ঠান থাকিলে মানুহ থাকিব, মানুহ থাকিলে সমাজ থাকিব আৰু সমাজখন সুস্থিৰ হ'লে আমি সকলোৱে ভালদৰে থাকিব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।